বিগত 4 দিন ধৰি ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মইনাজুলি গাঁৱৰ এগৰাকী যুৱক নিৰুদ্দেশ হৈ আছে। যুৱকজনৰ সন্ধান বিচাৰি ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে বুধবাৰে পুৱা অনুমানিক 10 বজাত ঢেকিয়াজুলিত সংবাদ মাধ্যমৰ কাষ চাপিছে পৰিয়ালৰ লোক। উল্লেখ্য যে যোৱা 15 জুন তাৰিখে পুৱা অনুমানিক 8 বজাত মইনাজুলি গাঁৱৰ বাসিন্দা জ্যোতি কলিতা নামৰ 31 বছৰীয়া যুৱকজন ঘৰৰ পৰা ওলাই আহে। যদিও ইয়াৰ পিছত আৰু ঘৰলৈ উভতি নাযায় যুৱকজন। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও যুৱকজনৰ কোনো সন্ধান পোৱা নাই। সেয়েহে যুৱকজনক যদি কোনো সদাশয় লোকে ক'ৰবাত দেখিবলৈ পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে যুৱকজনৰ জ্যেষ্ঠ ভগ্নী ৰীনা কলিতাই। হয়, নমস্কাৰ। মোৰ নাম ৰীনা কলিতা, মোৰ ভাইটি জ্যোতি কলিতা। আজি দেওবাৰৰ পৰা সি ঘৰত নাই। সি এনে ঘৰততো নাথাকা কোনোদিন নহয়, ওলাই আহে কামৰ কাৰণে, কিন্তু সদায় সন্ধিয়া হ'লেও ঘৰত যায়। কিন্তু আজি দেওবাৰ ধৰি সি ঘৰত যোৱা নাই। এতিয়া ক'ত গৈছে আমি বহুত জেগাত আমি খবৰ কৰিছোঁ, কিন্তু য'ত যাব লগা আছে তাতে ক'তো যোৱা নাই সি। আৰু আমি আৰক্ষীক জনাইছোঁ, ঢেকিয়াজুলি আৰক্ষীক, এতিয়ালৈকে একো বিচাৰ খোচাৰ কৰি পোৱা নাই। সেইকাৰণে আপোনাৰ মিডিয়াৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ যাতে কোনোবা যদি তেওঁক লগ পায় বা দেখা পায় তেনেহ'লে ঢেকিয়াজুলি আৰক্ষী যাতে আহি কিনে যাতে খবৰ দিয়ে। আৰু সেইটোৱে আৰু সকলোকে অনুৰোধ জনাইছোঁ মই যাতে। বয়সটো 31 মান হ'ব, 31 মান হৈছে। আৰু সি এনেকুৱা নহয় যে ঘৰত নাযায়, সি ঘৰত যাবই, কিন্তু আজি দেওবাৰৰ পৰা সি ঘৰত নাই যোৱা। সি ৰাতিপুৱা 8:30, 9টা মানত ওলাই আহিছে ঘৰৰ পৰা। হয়, নাই, কোনো সাহসটো নাই পোৱা বিচাৰিছিলোঁ। বহুত জেগাত বিচাৰ খোচাৰো কৰিছোঁ তেনেকৈ, কিন্তু এতিয়ালৈকে পোৱা নাই বিচাৰি। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।